নৈমিষ চিৰিয়েলৰ ক্ষেত্ৰত কথা শুনি আছিলে আৰু তাতে কোনে আগমন হ'ল সুখদেৱজী আৰু যেতিয়া নেকি সুখদেৱজী যেতিয়া আগমন হৈছে তেতিয়াই সঁচাকৈ আজাৰ ঋষিমুনি থিয় হৈ স্বাগত কৰিছে আৰু তেতিয়াই কৈছে যে কি তেতিয়াই মানে সুখদেৱজীয়ে কৈছে আপোনালোকে কিয় থিয় হৈ দিছা যে মই অহাৰ লগে লগে যে আপোনালোকে থিয় হ'লা যে তেতিয়া কৈছে যে কি আপোনালোকেতো মোতকৈ বহুত ডাঙৰ আছে কিছুমানৰ 80 বছৰ কিছুমানৰ 90 বছৰ কিছুমানৰ 70 বছৰ মোতকৈতো বহুত ডাঙৰ আছে কিন্তু আপোনালোকে যে মোক দেখাৰ লগে লগে যে থিয় হৈ দিছা যে তেতিয়া কৈছে যে কি অভিবাদন শ্ৰীদাস্য নিত্য পিতা প্ৰতিদিনা চতুৱা ঋতাৰিত বেদতে আয়ুৰ্বেদা যশু বোলো কৈছে যে কি অভিবাদন শ্ৰীদাস্য কিছুমানৰ বয়সো ডাঙৰ হ'ব পাৰে কিছুমানে বয়সত ডাঙৰ হ'ব পাৰে কিছুমানে জ্ঞানত ডাঙৰ হ'ব পাৰে কিন্তু এই গোটেই ভিতৰত আপোনাৰ সূৰ্যকোটি সমান কি আছে জ্ঞান আছে এইটো কাৰণে আপোনাক স্বাগত কৰিছোঁ আৰু এই অষ্টাশী হাজাৰ ঋষিমুনি এজন ব্যক্তিয়ে প্ৰশ্ন কৰিছে এজন ব্যক্তিয়ে উত্তৰ দিছে কোন হয় সনকাজী অষ্টাশী হাজাৰ ঋষিমুনিৰ ভিতৰতে এজন ব্যক্তিয়ে প্ৰশ্ন কৰি আছে আৰু এজন ব্যক্তিয়ে উত্তৰ দিছে কোন হয় সনকাজী আৰু তেতিয়া মানে সনকাজীয়ে কৈছে যে কি অষ্টাশী হাজাৰ ঋষিমুনিৰ ভিতৰতে সনকাজীয়ে প্ৰশ্ন কৰিছে কাক সুখদেৱক প্ৰশ্ন কৰিছে যে এই কলিযুগৰ মানুহে কি কৰিলে মুক্তি প্ৰাপ্ত হয় তেতিয়া সুখদেৱে ক'লে যে কি এই কালৰূপী কাল জ্ঞান সমগ্ৰাস